মোৰ নাম হাবিলুদ্দিন নিৰক্ষৰ কবি ঘৰ মোৰ গুণিয়ালগুৰি জিলা বৰপেটা অসম। মই এতিয়া আছোঁ গুণিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম চাহাবে 7 কোটি টকা চেংচন কৰিছিলে। চেংচন কৰাৰ পিছত তেখেতসকলে কাম ষ্টাৰ্ট কৰিছে। তাৰে দৃশ্য আমি দেখাই আছোঁ। অসম তথা ভাৰতবৰ্ষৰ মানুহক মই দৃশ্য দেখাই আছোঁ। অলপ কেইদিনৰ ভিতৰত এই অনুষ্ঠানখন হৈ যাব। আমাৰ গুণিয়ালগুৰি তথা জনীয়া সমষ্টি এতিয়া মন্দা সমষ্টি হৈছে। এই মন্দা সমষ্টিৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা পাঠদান কৰি তেখেতসকলে ডাঙৰ মানুহ হ'ব পাৰিব। তাৰে দৃশ্য মই দেখাই আছোঁ। এইটো জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম। কিছুমান কংগ্ৰেছী বন্ধুসকলে কৈ থাকে যে AIUDF দল কৰি কি লাভালাভ হ'ব পাৰিব। তেখেতসকলক মই এটা প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। যাহক গুণিয়ালগুৰি যিটো বজাৰ আছে, বজাৰৰ দক্ষিণ ফালে স্কুলটো হৈ আছে। আপোনালোকে চাই যাব যে এজন বিধায়ক হয় তেখেতে ইমান টকা চেংচন কৰি তেখেতে কাম ষ্টাৰ্ট কৰিছে। এজন বিধায়ক হয় 7 কোটি টকাৰ ওপৰত এইটো টকা চেংচন কৰিছে। আমি তাৰে দৃশ্য দেখাই আছোঁ। কাম জোৰদাৰভাৱে চলি আছে। আপোনালোকে এইখন অনুষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰী পঢ়াই ডাঙৰ মানুহ কৰিব পাৰিব। তাৰে দৃশ্য মই দেখাই আছোঁ। এইটো হ'ল গুণিয়ালগুৰি। আপোনালোকে গুণিয়ালগুৰি মোৰ জন্মস্থান গুণিয়ালগুৰি। তাৰে দৃশ্য আমি দেখাই আছোঁ। জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম চাহাবক মই এজন গুণিয়ালগুৰিৰ কবি হিচাপে তেখেতে এইখিনি কাম তেখেতে চেংচন কৰি দিয়াৰ বাবে তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে জনীয়া সমষ্টিৰ বা অসমৰ গোটেই মানুহক মই ক'ব বিচাৰিছোঁ যে এজন বিধায়ক হয় তেখেত MP নহয়। এজন বিধায়ক হয় 7 কোটি টকাৰ ওপৰেও চেংচন কৰিছে আৰু এই অনুষ্ঠানটো হৈ আছে। সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি এই দৃশ্য দেখাই মই ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ। থেংক ইউ। শুক্ৰিয়া।